আজি শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলনত প্ৰাণহুতি দিয়া 860 গৰাকী শ্বহীদক গুৱাহাটীৰ বৰাগাঁৱত নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। শ্বহীদ দিৱসৰ গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো অমৰ শ্বহীদসকলক জনোৱা হয় শ্ৰদ্ধাঞ্জলি। ঐতিহাসিক অসম আন্দোলনৰ সময়ত শ্বহীদত্ব বৰণ কৰা শ্বহীদসকলৰ সাহস, দৃঢ়তা আৰু ত্যাগৰ স্মৰণাৰ্থে প্ৰতি বছৰে এই আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুবাৰ্ষিকীৰ দিন 10 ডিচেম্বৰত পালন কৰি অহা শ্বহীদ দিৱস এনে এটি ক্ষণ যি কেৱল অসমৰ অতীতৰে এক অধ্যায় নহয়, বৰঞ্চ ৰাজ্যৰ বৰ্তমান আৰু ভৱিষ্যতক গঢ় দিয়া এক আধাৰ। গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত 117 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰও আজিৰ দিনটোত ৰাইজলৈ উচৰ্গা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ চিন স্বৰূপে নিৰ্মাণ কৰা স্মৃতি সৌধ শ্বহীদ স্মাৰক ক্ষেত্ৰখনি জাতিৰ মাটি, জাতিৰ পৰিচয় আৰু জাতিৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে 860 গৰাকী শ্বহীদে দিয়া সৰ্বোচ্চ মূল্যৰ মহান প্ৰতীক ৰূপে থিয় হৈ থকাৰ আশা পোষণ কৰা হয়। অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দায়বদ্ধতাক আগুৱাই নি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই আজি গৰ্ডন ফিল্ডত আয়োজিত শ্বহীদ দিৱসত উপস্থিত থকাৰ লগতে শ্বহীদৰ পৰিয়ালক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে এই দিৱস উপলক্ষে সন্ধিয়া ৰাইজক পদূলি মুখত একোগছিকৈ বন্তি প্ৰজ্বলনেৰে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন বাবেও আহ্বান জনায়। নিজকে নলবাৰীৰ এজন স্থানীয় ল'ৰা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অসম আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালৰ প্ৰতি সম্বেদনা জনোৱাই নহয়, এই আশ্বাসো দিয়ে যে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকৰ লগত আজিৰ দৰে সদায়ে আছে আৰু থাকিব। মন্ত্ৰীগৰাকীয়ে কয়, শ্বহীদৰ ত্যাগ কেতিয়াও ম্লান নহয়, শ্বহীদৰ পৰিচয় কেতিয়াও বিস্মৃত হ'ব নোৱাৰে। কাৰণ অসমৰ কাহিনী কেৱল বিজয়েৰে নহয়, ত্যাগৰ দ্বাৰাও লিখা হৈছে। শ্বহীদ দিৱসৰ পুণ্যক্ষণত তেওঁ জাতিৰ ৰক্ষাৰ বাবে স্তব্ধ হোৱা প্ৰতিটো হৃদস্পন্দনক সন্মান জনাই, যাৰ ত্যাগৰ বাবে আমাৰ সকলোৰে জাতিটোৰ হৃদস্পন্দন আজি প্ৰতিধ্বনিত হৈ আছে। অনেক ধন্যবাদ থাকি শ্রদ্ধাঞ্জলি আমি জনালো ভাল লাগিল। ছাৰে কৰাৰ কাৰণে জ্বৰটো ছাৰে কৰাৰ কাৰণে ভাল লাগিল। এইটো যে তেওঁলোকে জাক জমক কৰি ৰাখিছে, অশেষ অশেষ ধন্যবাদ। এই অসম আন্দোলনত শ্বহীদ বহুত হৈছে, বহুত কষ্ট কৰিছে। আমিও নিজে আন্দোলনত গৈছিলো, আমিও নিজে পাইছো। বহুত কষ্ট কৰি আমি অসমখনক আগবঢ়াই নিছো আৰু আগলৈ এনেকে আগবাঢ়ি যাব বুলি আমি কামনা কৰিলো তেখেতসকলৰ ওচৰত। তেখেতসকলক অশেষ অশেষ ধন্যবাদ। আজি ইমান জাক জমক কৰি এই অনুষ্ঠানটো পাতিছে, শ্ৰদ্ধাঞ্জলি পাতিছে জয়ন্ত মল্ল ছাৰক অশেষ অশেষ ধন্যবাদ। তেখেতলোকে লগে উন্নতি আগবাঢ়ি যাওক আৰু এনেকে শ্বহীদ পৰিয়ালসকলক সুৰক্ষা দিয়ক, নিজৰ তেওঁসকলক ৰক্ষা দিয়ক। তেখেতসকলে যে এইটো পদক্ষেপ লৈছে তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ জনাইছো।